লণ্ডন নিবাসী অসমীয়া চিত্ৰশিল্পীৰ বদান্যতা। দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত পুথিভঁৰালৰ 2টা কক্ষ উদ্বোধন। উল্লেখযোগ্য যে লণ্ডন নিবাসী এগৰাকী অসমীয়া চিত্ৰশিল্পীৰ অনুদানেৰে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ পুথিভঁৰালৰ 2টা কক্ষ উদ্বোধন কৰা হয়। চিত্ৰশিল্পী ৰণীমা কাকতিয়ে তেখেতৰ পিতৃ মাতৃৰ সোঁৱৰণত আগবঢ়োৱা পুথিভঁৰালৰ বৰ্ধিত অংশটো উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। উল্লেখযোগ্য যে এই পুথিভঁৰালটো ৰণীমা কাকতিৰ পিতৃ তথা মহাবিদ্যালয়খনিৰ অন্যতম প্ৰতিষ্ঠাপক দেৱপ্ৰসাদ বৰুৱাৰ নামেৰে নামাকৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডক্টৰ গোস্বামীয়ে কয় যে এসময়ত দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত সাহিত্য চৰ্চা আৰু বৌদ্ধিক চৰ্চাৰ অনুকূল পৰিৱেশ আছিল। এই পৰিৱেশ অক্ষুণ্ণ ৰখাটো কামনা কৰি তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ উন্নয়নত মহাবিদ্যালয়ৰ পুথিভঁৰালৰ যথেষ্ট গুৰুত্ব আছে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰণীতা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ দি মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দীপা হাজৰিকাই মহাবিদ্যালয়খনৰ বিকাশৰ এক ৰূপৰেখা দাঙি ধৰে। তদুপৰি তেওঁ ৰণীমা কাকতিৰ দানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত পুথিভঁৰালৰ গুৰুত্ব সম্পৰ্কে শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰিক দেৱ হাজৰিকাই ভাষণ প্ৰদান কৰে। তেওঁ কয় যে অধ্যয়নত অভ্যাস শিশু অৱস্থাতেই গঢ়ি দিব লাগিব আৰু ইয়াৰ বাবে পৰিয়াল আৰু বিদ্যালয়সমূহত উপযুক্ত পৰিৱেশ গঢ়ি তুলিব লাগিব। কিন্তু বিদ্যালয়সমূহত পুথিভঁৰাল তথা পুথিভঁৰালী নথকাত তেওঁ উদ্বেগ প্ৰকাশ কৰে। বহু পৰিয়ালত গ্ৰন্থ বাতৰি কাকত আদি ক্ৰয় নকৰাটো তেওঁ অধ্যয়নৰ প্ৰতিকূল বুলি মন্তব্য কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ জিনামণি ভূঞাই পুথিভঁৰালৰ বৰ্ধিত অংশ নিৰ্মাণৰ পৰিকল্পনাৰ সম্পৰ্কে বিতংভাৱে অৱগত কৰে। অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহায়ো ব্যক্তিৰ জীৱনত পুথিভঁৰালৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সম্পাদক অনুপল শইকীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডক্টৰ মীৰান্দা দত্ত, মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ কবিতা ৰাজগুৰু, সমাজকৰ্মী সত্যব্ৰত বৰুৱা প্ৰমুখ্যে ব্যক্তিসকলেও বক্তব্য আগবঢ়ায়। দেৱপ্ৰসাদ বৰুৱা যোৰহাটৰ এটা সময়ত এটা ৰজনজনা নাম। কাৰণ তেখেতৰ পিতৃ দেৱীচৰণ বৰুৱাৰ ঐতিহ্য আৰু গৰিমাৰে অক্ষুণ্ণ ৰাখিবৰ কাৰণে এই মহৎ দান মাতৃৰ সৈতে তেখেতসকলৰ পৰিয়ালে দান স্বৰূপে আগবঢ়াইছিল। মই ৰূপালী জয়ন্তী বৰ্ষৰ যিখন স্মৃতি গ্ৰন্থ সেইখন মই সম্পাদনা কৰিছিলোঁ। কেনেকৈ পইচা গোটাইছিল, কেনেকৈ ছাত্ৰী গোটাইছিল, কেনেকৈ গোহাৰি পত্ৰ ছপা কৰিছিল, বিস্তৃত বিৱৰণৰ সৈতে মই তাত লিখিছোঁ। 1931 চনৰ 1970 চনৰ 31 জুলাই তাৰিখে মই এই মহাবিদ্যালয়ত অধ্যাপক ৰূপে যোগ দিবলৈ ইণ্টাৰভিউ দিবলগীয়া হৈছিল। ইয়াৰ আগতে মই 2খন মহাবিদ্যালয়ত চাকৰি পাইছিলোঁ। এখন DR কলেজ গোলাঘাট আৰু কমাৰ্চ কলেজ গোলাঘাট। তেতিয়া মই মোৰ শিক্ষাগুৰু ডক্টৰ মহেশ্বৰ নেওগ ছাৰলৈ ফোন কৰি সুধিলোঁ যে মই দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত ইণ্টাৰভিউ আছে, দিমনে DR কলেজত জইন কৰিম? বোলে তুমি ইণ্টাৰভিউটো দিয়া। তেতিয়া নগেন শইকীয়া এই মহাবিদ্যালয়ৰ অধ্যাপক আছিল। ইণ্টাৰভিউত মই নিৰ্বাচিত হ'লোঁ আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দেৱপ্ৰসাদ বৰুৱা আৰু সেই সময়ৰ অধ্যক্ষ অভয়পদ ভট্টাচাৰ্যই। তেতিয়াৰ পৰা আমি ইয়াত যেনেকৈ সেৱা আগবঢ়াইছিলোঁ তাৰ লগত দেৱপ্ৰসাদ বৰুৱা বৰ সম্পৃক্ত হৈ আছিল। মানুহজন বৰ সামাজিক, সাংস্কৃতিক মানসিকতা আৰু ঐতিহ্যৰে ভৰপূৰ এটা পৰিয়াল, ঐতিহ্যপূৰ্ণ পৰিয়াল। আৰু সেই দেৱপ্ৰসাদ বৰুৱাৰ লগত আমাৰ বিভিন্ন ধৰণৰ সম্পৰ্ক স্থাপিত হৈছিল।
পিছলৈ আৰু দেৱপ্ৰসাদ বৰুৱা নহয় দেৱদা হৈ পৰিল। আমাৰ সুখ দুখ বিয়া বাৰু এই সকলোতে দেৱদা আমাৰ সংগী হৈ আছিল। আনকি মোৰ বিয়াতো দৰা ঘৰীয়া হৈ দেৱদাই অংশগ্ৰহণ কৰিছিল। বিদেশত থাকি যে মোৰ কথা তেওঁৰ কন্যা ৰুণিমা কাকতি তেওঁৰ বিদেশত আছে আৰু সেই বিদেশত থাকি নিজৰ ঠাইখনৰ বিষয়ে যে ভাবিছে, বিশেষকৈ নিজৰ পিতৃৰ প্ৰতি যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধাৰ চিন স্বৰূপে আজি তেখেতে এই মহাবিদ্যালয়ত পিতৃৰ যজ্ঞ কৰিলে আৰু সেই পিতৃ যজ্ঞৰ ঘাই ঋত্বিক ৰূপে তেখেতে আজি ইয়াত নিজৰ ভূমিকা পালন কৰিলে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এগৰাকী চিত্ৰশিল্পী ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ যিমানখিনি সংঘাত অতিক্ৰম কৰিব লাগে, সেই অতিক্ৰম কৰাৰ কাৰণে তেখেত সাৰ্থক হ'ল বুলি মই অনুভৱ কৰিছোঁ। কাৰণ অতিক্ৰমণটোৱে জীৱন, অনতিক্ৰমণেই হ'ল মৃত্যু। আপোনাসকল সকলোৱে জানে আমাৰ জীৱনৰ বিভিন্ন ঠাইত নানা প্ৰতিবন্ধকতা অহাটো স্বাভাৱিক। সেইখিনি নাইকিয়া কৰিবৰ কাৰণে ৰামায়ণত আমাক এটা উদাহৰণ দি থৈ গৈছে। ৰামায়ণত যদি সীতাই যিডাল লক্ষণ ৰেখা দি থৈ গৈছিল, সেই লক্ষণ ৰেখা অতিক্ৰম নকৰা হলে ৰামায়ণখন সিমানতে শেষ হ'লহেঁতেন। গতিকে আমাৰ যিটো জীৱন, এই জীৱনো সদায় অতিক্ৰমৰ কাৰণে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।